মই অসমৰ মুখ্যমন্ত্ৰীক এটেনশ্যন দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। মই আহিছোঁ তামোলপুৰ জিলাত আৰু তামোলপুৰ জিলাৰ এই ঠাইডোখৰলৈ আহিছোঁ আমাৰ উত্তৰ গান্ধীবাৰী নহয় উত্তৰ গান্ধীবাৰীত আজি পথাৰত পানী নোহোৱাৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে আজি উত্তৰ গান্ধীবাৰীত পথাৰত পানী নোহোৱাৰ কাৰণে খেতিয়কবিলাকে খেতি কৰিব পৰা নাই, পথাৰখন পেলাই থৈছে। আৰু ইয়াত কিমান পথাৰ এনেকৈ পৰি আছে? হাজাৰ হাজাৰ বিঘা। সমগ্ৰ তামোলপুৰ জিলা আজি খৰাঙৰ কবলত পৰিছে। আজি মানুহে খেতি কৰিব পৰা নাই, পথাৰ পেলাই থৈছে। তো গতিকে মই এইখনত সদায় খেতি কৰে, এইবাৰ খেতি কৰিব পৰা নাই। কেলে পৰা নাই? পানী নাই। পানী মানে অকল এইডৰ পথাৰতহে নাই নে? এই অঞ্চলত গোটেই নাই, মানে উত্তৰ গান্ধীবাৰী নে গোটেই গান্ধীবাৰী? গোটেই তামোলপুৰ, গোটেই তামোলপুৰ সমষ্টি জিলা। কোনোবাই মেচিন দি অকমান খেতি কৰিছে বেলেগ কথা, বাকী গোটেই অঞ্চল বিলাকত খেতি কৰিব পৰা নাই। মই এতিয়া আহিছো আপোনালোকক দেখুৱাব খুজিছো যে এইখন হল তামোলপুৰ জিলাৰ গান্ধীবাৰী গাঁও, উত্তৰ গান্ধীবাৰী অঞ্চলত মই আছো। একজেক্টলি এই গাঁওখনৰ নাম কি? উত্তৰ গান্ধীবাৰী। এই উত্তৰ গান্ধীবাৰী গাঁৱত আছো। এই উত্তৰ গান্ধীবাৰী এখন কাৰ পথাৰ হয়? আপোনাৰ নামটো কি? মংগল কলিতাৰ মই পথাৰখনত আছো। এই মংগল কলিতাৰ পথাৰখনকে ধৰি গোটেই বোলে তামোলপুৰ জিলাখনৰ গোটেই তামোলপুৰ সমষ্টিটোৰ গোটেই পথাৰবিলাকতে এই মুহূৰ্তত পানী নাই, হয় নেকি? একদম খেতি কৰিব পৰা নাই ন? তো মই এই মুহূৰ্তত হাল বাই থৈ দিছে কিন্তু পানী নাই। আপোনালোকক মই ইয়াৰ মাজলৈ লৈ আহিলো। এই মুহূৰ্তত মই আপোনালোকক সকলোকে ক'ব খুজিছো, আপোনালোকক অকণ চাপি আহক, মই কথাকেইটা কৈ দিওঁ।